দক্ষিণ খালবাৰৰ এটা দৃশ্যই উদঙাইছে স্বাস্থ্য বিভাগৰ প্ৰকৃত স্বৰূপ। দেশে বিজ্ঞাপনে হৰ্ডিঙে উন্নয়নৰ ক্ষেত্ৰত বহুদূৰ আগুৱাই গ'ল, কিন্তু মানকাছৰ এই দৃশ্য দেখিলে আচৰিত হ'ব। মানুহে কেনেদৰে বাস কৰে? বিধ্বস্ত বাটপথৰ বাবে দক্ষিণ খালমৰাৰ মহামায়া অঞ্চললৈ যাব নোৱাৰে এম্বুলেন্স, আৰু যাৰ ফলত এইদৰে ৰোগীক চিকিৎসালয়লৈ নিবলগীয়া হৈছে ভাৰ কৰি। অন্যান্য সা সুবিধাৰ কথাটো বাদেই দিয়ক, ৰাইজে সাধাৰণ সুবিধাকণৰ পৰাও এইদৰে বঞ্চিত হৈছে। এটেনশ্যন বিধায়ক ৱাজেদ আলী চৌধুৰী, আপোনাৰ সমষ্টিত উন্নয়নৰ নামত কি চলি আছে আপুনি দেখিছেনে? এই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। ৰোগীক চিকিৎসালয়লৈ নিবলগীয়া হৈছে ভাৰ কৰি। যি সময়ছোৱাত ৰজাঘৰীয়ে শ্লোগান দিয়ে যে চিকিৎসাৰ ক্ষেত্ৰত উন্নতমানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, উন্নয়নৰ ক্ষেত্ৰত বহুদূৰ আগুৱাই গৈছে, কিন্তু এই দৃশ্য দেখিলে আপোনালোকে আচলতে অনুমান কৰিব পাৰিব স্বাস্থ্য ক্ষেত্ৰৰ কিমান উন্নয়ন হৈছে। আৰু এইদৰে এম্বুলেন্স নোযোৱাৰ ফলতেই ৰোগীক ভাৰ কৰি নিবলগীয়া হৈছে চিকিৎসালয়লৈ। বিধ্বস্ত বাটপথ, আৰু তাৰ বাবেই এইদৰে দক্ষিণ মানকাছৰৰ এই দৃশ্যই আচৰিত কৰিব সকলোকে। সামান্য বেমাৰ হ'লে ৰোগীক তেওঁলোকে কান্দত আনিব লগা হয়, ৰাস্তাটোৰ অসুবিধা। আমি দেখিছোঁ যে মন্ত্ৰী চৰ আৰু মহামায়া চৰৰ পৰা এই ৰোগীজন আপোনালোকে দেখিছে, এই ৰোগীক কেনেকৈ লৈ গৈ আছে। গতিকে সমষ্টিৰ বিধায়কজন আৰু আমাৰ সাংসদ বদৰুদ্দিন আজমল ডাঙৰীয়া কেৱল তেওঁলোকে কথা চহকী চৰাঞ্চল ৰাইজৰ কাৰণে তেওঁলোকে নাই, কোনো ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰে। আমি দেখিছোঁ যে চৰাঞ্চলৰ ৰোগীৰ যি অৱস্থা, মানুহৰ বেমাৰ হ'লে মানুহ লৈ যোৱা খুব কষ্ট হয়।